Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমী ইউটিউব চেনেললৈ স্বাগতম। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ BSc চেপ্টাৰ VSCৰ পাৰ্ট 3 ক্লাছ। ইয়াৰ আগত মই আৰু দুটা ক্লাছ কৰিছোঁ। তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা আৰু যিখিনি কুৱেশ্যন আনসাৰ আলোচনা কৰা হ'ব তোমালোকৰ বহীত তোমালোকে লিখি ৰাখিবা। পলম নকৰি বলক আমি আজিৰ ক্লাছ আৰম্ভ কৰোঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰই পৃথিৱীৰ কিমানখন ৰাষ্ট্ৰক জীৱ বৈচিত্ৰ্যৰ ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰিছে? উত্তৰ কি হয়? 17খন ৰাষ্ট্ৰক জীৱ বৈচিত্ৰ্যৰ ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰই। নেক্সট কুৱেশ্যন নম্বৰ 2, ৰাষ্ট্ৰসংঘৰ বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰই জীৱ বৈচিত্ৰ্যৰ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা। কি হয়? ৰাষ্ট্ৰসংঘৰ বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰই যে পৃথিৱীৰ 17খন ৰাষ্ট্ৰক জীৱ বৈচিত্ৰ্যৰ ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰিছে তাৰে আমাৰ দুখন ৰাষ্ট্ৰৰ নাম লিখিবলৈ কৈছে। উত্তৰ কি হয়? ভাৰত আৰু চীন। নেক্সট কুৱেশ্যন নম্বৰ 3, IUCNৰ সম্পূৰ্ণ ৰূপটো কি? মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। তোমালোকে কুৱেশ্যনৰ এনচাৰটো ভালদৰে মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন of nature and natural resource. Question number 4, most important question, red data book কি? উত্তৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে INCO নামৰ সংস্থাটোৱে 1948 চনৰ পৰা কাম কৰি আহিছে। ৰেড ডাটা বুক হ'ল বিপন্ন জীৱ প্ৰজাতিসমূহ নথিভুক্ত কৰা এখন পুস্তিকা। নেক্সট কুৱেশ্যন নম্বৰ 5, লুপ্তপ্ৰায় প্ৰজাতি বুলিলে কি বুজা? দুটা লুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা। উত্তৰ, প্ৰাকৃতিক বাসভূমি ধ্বংসৰ বাবে জীৱ প্ৰজাতিৰ সংখ্যা কমি গৈছে আৰু সেইবোৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। তেনেবোৰ প্ৰজাতিক লুপ্তপ্ৰায় প্ৰজাতি বুলি কোৱা হয়। দুটা লুপ্তপ্ৰায় প্ৰাণীৰ নাম হ'ল শগুন, এছিয়াটিক চিতা। কুৱেশ্যন নম্বৰ 6, স্থানিক প্ৰজাতি বুলিলে কি বুজা? উত্তৰ, জীৱৰ প্ৰজাতি এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ বাহিৰে আন কোনো অঞ্চলত পোৱা নাযায় তেনেবোৰ প্ৰজাতিক স্থানিক প্ৰজাতি বুলি কোৱা হয়। অৰ্থাৎ কি হয়? এনেকুৱা কিছুমান প্ৰজাতি আছে যিবোৰ একেটা অঞ্চলতে পোৱা যায় কিন্তু সেই প্ৰজাতিটো বেলেগ অঞ্চলত পোৱা নাযায় আৰু তেনেবোৰ প্ৰজাতিকে স্থানিক প্ৰজাতি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, জীৱ প্ৰজাতিৰ প্ৰতি ভাবুকিৰ দুটা কাৰণ লিখা। প্ৰশ্নটো আকৌ বেলেগ ধৰণে আহিব পাৰে যে জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ যিকোনো দুটা কাৰণ লিখা। উত্তৰ কি হয়? 1 নম্বৰ, জনসংখ্যা বৃদ্ধিৰ ফলত নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ প্ৰকৃতিৰ ওপৰত বেছিকৈ চাপ দিছে, ফলত জীৱ বৈচিত্ৰ্য ধ্বংস হৈছে। কি হয়? মানুহৰ জনসংখ্যা বিস্ফোৰণৰ লগে লগে খাদ্য, বস্ত্ৰ, বাসস্থান আদি মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ মানুহে প্ৰকৃতিৰ ওপৰত যি ক্ষতিসাধন কৰি আছে, ইয়াৰ ফলত প্ৰকৃতিৰ জীৱ বৈচিত্ৰ্য ধ্বংস পাইছে। 2 নম্বৰ, বন্যপ্ৰাণীৰ চোৰাং চিকাৰৰ ফলত জীৱ বৈচিত্ৰ্য ধ্বংস হয়। কি হয়? বিভিন্ন সময়ত দেখা যায় যে চিকাৰীয়ে বন্যপ্ৰাণীসমূহ চিকাৰ কৰি থাকে। আমি প্ৰায়ে নিউজ পেপাৰত শুনি থাকোঁ। উদাহৰণস্বৰূপে গড়, হাতী, এই যি গড়, হাতীৰ দাঁত, ছাল, শিং, হাড়, মাংস আছে, এইবোৰ চোৰাংচোৱাই আন্তৰ্জাতিক চোৰাং বজাৰত কিনা বেচা হয়, ফলত আমাৰ জীৱ বৈচিত্ৰ্য ধ্বংসৰ দিশে আগবাঢ়ি গৈ আছে। কুৱেশ্যন নম্বৰ 8, মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতৰ কাৰণসমূহ ফুৱাই দেখুওৱা। এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে কুৱেশ্যন এনচাৰটো ভালদৰে বহীত লিখি ৰাখিবা। উত্তৰ, মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতৰ কাৰণসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, বাসস্থান আৰু খাদ্যৰ অভাৱৰ বাবে বন্যপ্ৰাণীবোৰ কেতিয়াবা খাদ্যৰ সন্ধানত মানুহৰ বসতি অঞ্চলত প্ৰৱেশ কৰে আৰু সংঘাতত লিপ্ত হয়। কি হয়? বিভিন্ন সময়ত দেখা যায় যে মানুহে বনাঞ্চল ধ্বংস কৰি নিজৰ ঘৰ বাৰী প্ৰস্তুত কৰে, ফলত বনাঞ্চলত জীৱসমূহৰ জীয়াই থকাৰ কাৰণে বহুত অসুবিধা হয়। তেওঁলোকৰ বাসস্থান আৰু খাদ্যৰ অভাৱ হয় আৰু তেওঁলোকে খাদ্য আৰু বাসস্থানৰ বাবে বিভিন্ন সময়ত দেখা যায় যে মানুহৰ বসতি অঞ্চলত প্ৰৱেশ কৰে, ফলত বন্যপ্ৰাণী আৰু মানুহৰ মাজত এক সংঘাতৰ সৃষ্টি হয়। 2 নম্বৰ, বনাঞ্চলৰ আশে পাশে থকা জীৱ জন্তুৰ বিচৰণ স্থল
কৰিটসমূহৰ ব্যাপক হাৰত বেদখলৰ কবলত পৰিছে, ফলত সংঘাতৰ সৃষ্টি হয়। 3 নম্বৰ কাৰণ, বনৰীয়া জীৱ-জন্তু দেখিলেই জং, জাঠি আদিৰে মানুহে আক্ৰমণ কৰে। প্ৰাণীসমূহ আত্মৰক্ষাৰ বাবে প্ৰাণীসমূহ আক্ৰমণ কৰিবলৈ বাধ্য হয়। তো কি হয়, জীৱ-জন্তুৰ প্ৰতি কিছুমান মানুহৰ যি অসহিষ্ণু মনোভাৱ, এই অসহিষ্ণু মনোভাৱৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। যেতিয়া হাতী আহে তেতিয়া বিভিন্ন মানুহে দা, জং, গাঁঠি লৈ খেদিবলৈ যায়, ফলত হাতীও আত্মৰক্ষাৰ বাবে মানুহক আক্ৰমণ কৰিবলৈ বাধ্য হয়, ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত এক সংঘাতৰ সৃষ্টি হয়। 4 নম্বৰ, বন্যপ্ৰাণীয়ে ঘৰবাৰী বা খেতিপথাৰ শস্য নষ্ট কৰাৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাতৰ সৃষ্টি হয়। কুৱেশ্যন নম্বৰ 9, মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত কেনেকৈ ৰোধ কৰিব পাৰি লিখা। আমি অলপ আগতে আলোচনা কৰি আহিলোঁ যে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাতৰ কাৰণসমূহ। এতিয়া আমি আলোচনা কৰিম মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতৰ কাৰণসমূহ আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ। তো উত্তৰ 1 নম্বৰ দিয়া হৈছে কি, জীৱ-জন্তুৰ প্ৰাকৃতিক আৱাসভূমি বনা অঞ্চলসমূহক সুৰক্ষিত কৰিব লাগিব। অৰ্থাৎ কি কৰিব, 1 নম্বৰত বনাঞ্চল সুৰক্ষিত কৰিব লাগিব। 2 নম্বৰ, বনাঞ্চল ধ্বংস হোৱা অঞ্চলত বৃক্ষৰোপণ, জীৱ-জন্তুৰ খাদ্য উপযোগী ফল-মূলৰ গছ, শস্য ৰোপণৰ আঁচনি হাতত ল'ব লাগিব। তো কি হয়, যিবোৰ অঞ্চলত বনাঞ্চল ধ্বংস হৈছে, এই ধ্বংস হোৱা অঞ্চলত গছ ৰোপণ কৰিব লাগিব। জীৱ-জন্তুৰ বাবে যিবোৰ খাদ্যৰ বাবে উপযোগী ফল-মূলৰ গছ আছে, এই গছসমূহ ৰোপণ কৰিলে কি হ'ব, মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাত আমি ৰোধ কৰিব পাৰিম। 3 নম্বৰ, বনাঞ্চলসমূহত হাতীৰ বাবে পানী আৰু খাদ্যৰ ব্যৱস্থা কৰিব লাগে। 4 নম্বৰ, বন্যপ্ৰাণীৰ কৰিটসমূহত হোৱা বেদখল উচ্ছেদ কৰিব লাগে। 5 নম্বৰ, হাতীৰ উপদ্ৰৱ অঞ্চলত কোনো কি হাতী ৰাখি হাতী খেদাৰ ব্যৱস্থা কৰিলে কিছু সফল পোৱা যায়। তো কি হয়, যিবোৰ অঞ্চলত হাতী আহে সেইবোৰ অঞ্চলত কোনো কি হাতী থাকিলে, কোনো কি হাতীৰে খেদিলে কি হয়, বহুত সুফল পোৱা যায়। তো আমাৰ অসমত প্ৰতি বছৰে প্ৰায় 30ৰ পৰা 40 জন ব্যক্তি হাতীৰ কবলত পৰি মৃত্যুমুখত পৰে। তো ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে পাৰিলে আছাম কম্পিটিটিভ এক্সামৰ কাৰণে মই মাজে সময়ে কিছুমান নোট দি থাকোঁ, আৰু তোমালোকে সেই ক্লাছসমূহ কৰাৰ কাৰণে যত্ন কৰিবা, কাৰণ তোমালোকৰ পৰৱৰ্তী সময়ত হয়তো বহুত ইম্পৰ্টেণ্ট হৈ যাব, গুৰুত্বপূৰ্ণ হ'ব। গতিকে তোমালোকে সেই ক্লাছসমূহ কৰাৰ কাৰণে যত্ন কৰিবা। তো নেক্সট কুৱেশ্যন চাওঁ আমি, কুৱেশ্যন নম্বৰ 10, মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ পদ্ধতি কেইটা আৰু কি কি। তো উত্তৰ কি হয়, জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ পদ্ধতি হ'ল 2টা। 1 নম্বৰ হৈছে অন্তঃস্থান সংৰক্ষণ, ইন সিটু কনজাৰ্ভেশ্যন, আৰু 2 নম্বৰ এক্স সিটু কনজাৰ্ভেশ্যন, বহিস্থান সংৰক্ষণ। তো এই 2টা হৈছে জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ পদ্ধতি। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ এই পদ্ধতি 2টা সম্পৰ্কে আলোচনা কৰিম। আৰু সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।